ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ আজি মই ত্ৰিকোণমিতিৰ পঞ্চমটো ক্লাস লৈ তোমালোকৰ ওচৰলৈ আহিছো আৰু এই পঞ্চমটো ক্লাছত মই তোমালোকৰ 8.1 অনুশীলনীৰ বা এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 8 টো লৈ আহিছো আৰু আশা কৰিছো এই প্ৰশ্নটো তোমালোকক বুজাই দিয়াৰ পিছত খুব সুন্দৰভাৱে বুজি পাবা আৰু নিজেও প্ৰেক্টিস কৰি আন প্ৰশ্নবিলাক কৰিব পাৰিবা তো প্ৰশ্নটো এনেকুৱা যদি 3 cot a = 4 তেন্তে 1 - tan square a by 1 + tan square a = cos square a - sin square a হবনে নহব পৰীক্ষা কৰা তাৰে এটো হসানে মিছা আমাক পৰীক্ষা কৰি চাব দিছে তো ইয়াত আমি কেনেকৈ আগবাঢ়িম চাবাৰে মানে প্ৰথম খোজটো দিব জানিলেহে আমি পিছৰ খোজবিলাক আইডিয়া কৰিব পাৰিম কেনেকৈ দিব লাগিব তো প্ৰথম খোজ মানে এই ক্ষেত্ৰত আমি আৰম্ভণি কেনেকৈ কৰিম হে আইডিয়াটো যেতিয়ালৈকে নাপাবা প্ৰশ্নটো টান লাগিব গতিকে আমি অলপ সিস্টেমেটিক চাওঁছো যে এই গণিতটো কেনেকৈ আগবাঢ়িম প্ৰথমতে চোৱা দিয়া আছে যেনে চাবা তোমাক যদি দোকানত পেনটোৰ দাম কিমান নকয় তুমি 5টা পেন কিনিবলৈ কেনেকৈ আইডিয়া কৰিব পাৰিবা কিমান পইচা লাগিব আগতে এটা পেনৰ দাম জানা থাকিব লাগিব তেতিয়াহে বাকি 5টা পেনৰ দাম জানিম আমি ঠিক এনেকে এটা প্ৰশ্নত যদি কিবা বস্তু দিয়াই থাকে তেলে সেই দিয়াই থকা বস্তুখিনিক আমি সহায় লবই লাগিব তেতিয়াহে বাকি নজনা ৰাখিখিনিৰ মানটো আমি উলিয়াব পাৰিম তো ইয়াত কি দিয়া আছে যদি বুলি কৈছে না এটো দিয়া মান 3 cot a = 4 মানে এইখিনি বস্তুক আমি আলম লৈ পেলাই বা এইখিনিৰ সহায় লৈ পেলাইহে বাকিখিনি কাম কৰিব লাগিব মানে ইয়াক আমি প্ৰথমতে ব্যৱহাৰ কৰিব লাগিব ঠিক আছে দ্বিতীয়তে কৈছে এইখিনি হবনে নহয় আমি পৰীক্ষা কৰিব লাগে হবনে নহব মানে কি ইয়াতে এটা মাজত সমান চিন দিয়া আছে ইয়াতে লেফট সাইড এটা আছে ৰাইট সাইড এটা আছে যদি দুইটা সমান হ'ব লাগে দুইৰে ভ্যালু দুটা সমান হ'ব লাগিব এইখিনিৰ মান যদি 5 হয় এইখিনিৰ মানো 5 হ'ব লাগিব গতিকে এইখিনিৰ মানো আসলতে কি এইখিনিৰ মানো আসলতে কি আমি প্ৰথমতে উলিয়াই লব লাগিব তাৰ পিছত দুইটা মান যদি সমান হৈছে তেনেলে ইহত হসা যদি দুইটা মান সমান হোৱা নাই তেনে ইহত মিছা এনেকৈ আমি কথাটো প্ৰতিপন্ন কৰিব লাগিব এতিয়া আমি চাও যে প্ৰতিটো সাইডত লেফট সাইড হওক বা ৰাইট সাইড হওক তাৰ মানবিলাকনো কেনেকুৱা হ'ব আমি উলিয়াব লাগিব তো আমি আৰম্ভ কৰিম কেনেকৈ যে ইয়াত দিয়া আছে যে 3 cot a = 4 এখিনি ব্যৱহাৰ কৰা যে 3 cot a = 4 এটো দিয়া আছে নহয় জানো সো আমি কি কৰিম এতিয়া implies cot a = 4/3 হবনে সো ইয়াত আমি আকৌ হে যদি আমি ত্ৰিভুজটো আঁকিলো ইয়াতে এনেকুৱা এটো যদি লও a বুলি কৈছে না এটো a নাম দিছো এটো b এটো c নাম দিছো এটো যদি a কোণটো কও তেলে এটো b হ'ব বেস এটো পারপেন্ডিকুলার এটো হ'ব h হৈছে সো আমি cot মানে কি লিখিম cot to 10 এর উল্টা আছিল তো যদি ইন টার্মস অফ সাইজ লিখিব খুজো 10 মানে আছিল কি টার্নস পার্মানেন্টলি ব্যাক মানে p/b cot to উল্টা হ'ব সো এটো হ'ব b/p cot মানে b/b কারণ 10 মানে আছিল p/b তার উল্টা হলে b/p হৈ যাব = 4/3 আমি এটা কে ধৰি লৈছো হৈছে নে ধৰা হল সো কি হ'ব hence b = 4k আৰু p = 3k এই মানটা পালো যদি b আৰু p এর মানটা পালো it is very easy for us to find out the value of h using the Pythagoras theorem so h = কি হ'ব same thing আগতে কৰিছো আমি h = p² + b² হবনে p মানে কি দিয়া আছে 4k p মানে 3k plus b মানে 4k স্কয়ার এখানে মই ইয়াতে কৰিছো implies সমান এটো কি হ'ব 3 3 9 9k² plus 16k² 16 মানে 25k² 25k² বর্গমূল হলে কি হ'ব 5k হ'ব এটো হ'ব h তানে p পালো আমাৰ 3k b পালো 4k আৰু h পালো 5k तर এই মানকেইটা আমি কি কৰিব লাগিব বহাব লাগিব তার কারণে মই এটা কাম কৰিছো তোমালোকে লিখি লবা এখিনি মই এটা লিখি দিছো যে p = 4k 3k b = 4k আৰু h = 5k আমাৰ সুবিধাৰ কাৰণে এখিনি লিখি লৈছো ইয়াতে এটা আমি কি কৰিম এই লেফট সাইড আৰু ৰাইট সাইডটো ইন্ডিভিজুয়ালি হিয়তে সমান হয়নে নহয় আমি কৰি চাব লাগিব যদি হয় তেতিয়া আমি হয় বুলি কম সো আমাৰ লেফট সাইড টু লৈছো কি আছিল যে 1 -
tan square a by 1 plus tan square a এখিনি লেফট সাইড আছে এটা এই মানকেটা বহাই আমি ইয়াতে সাম কি হ'ব 1 minus 10 মানে কি আছিল p by b তেনেহলে কি হ'ব p square by b square p by b এটো কি হ'ব 1 plus p square by b square এখিনি আগতে আমি সিম্পলিফাই কৰি লও কি হ'ব এটা b square তো যদি আমি কমন লম কি হ'ব b square একদম b square minus p square হ'ব তলতে হেনেকৈ কি হ'ব তলত b square থাকিব আৰু b square plus p square থাকিব এতিয়া আসল হৰণ চিহ্নটো এইটো হে হৰণ চিহ্নটো যদি পূৰণ কৰিব লাগে আমাৰ কেনেকৈ হ'ব চাবা দে এইটো ফালে ইয়াৰ পৰা আমি কৰিছো দে এইটো সো ওপৰত আছে b square minus p square by b square আছে না b square plus p square b square হৰণ চিহ্নটো আমি পূৰণ কৰি দিলে কি হৈ যাব উল্টি যাব এটি ওপৰত b square আহিব আৰু তলত p square plus b square হ'ব এটা b square কাটা কাটি যাব গলে কি থাকিব যে ওপৰত b square minus p square তলত থাকিব b square plus p square এখিনি মান থাকিল এটা মান কিটা বহাই চাও কি ওলাই যাব তাতে ন এখিনি মই মুছি দিছো এতিয়া এই লাইনটো পিছৰ লাইনটো লিখিছো মই is equal to b square minus p square b for কি আছে 4k b square তো তাতে স্কয়ার দিব লাগিব minus p মানে 3k so 3k তাতে স্কয়ার এখিনিয়ে কথা p square plus b square তো হ'ব 4k square plus 3k square is equal to 4 square মানে 16k square একেলগে লিখি দিব আৰু বুজি পাবা না 16k square minus 3 3 9k square 16 9 গলি কিমান থাকিবলো 7k square এটা কি লিখিব 4 square মানে 16 3 square 9 মানে 25k square কাটা কাটি গল 7 by 25 সো এইটো কি পালা তুমি রাইট সাইড লেফট সাইড দেখা পালা 7 by 25 মান ওলাইছে এটা আমি চাব লাগিব রাইট সাইডটো আমাৰ সেম ৰিজাল্ট ওলাই নেকি আমি চাব লাগিব সো আমি এটা কি কৰিম রাইট সাইডটো লিখিম রাইট সাইড কি আছিল যে cos square a minus sin square a আছিল সো cos square মানে কি আছিল আমাৰ সবা cos মানে আছিল some people have curly black hair মানে black hair অর্থাৎ b by h তাতে square minus some people have মানে p by h তাতে square এখিনি বাৰ মই এটা লিখি দিছো চাবাৰে 7 by 25 হ'ব এতিয়া মান বিলা বহাই দিলে কেনেকৈ হ'ব b মানে 4k h মানে 5k তাতে স্কয়ার মাইনাস p মানে কিমান 3k আৰু h মানে 5k তাতে স্কয়ার k কাটা কাটি গল কি থাকিল ওপৰত 4 4 গুণ 16 by 25 বিয়োগ তলত 3 3 গুণ 9 by 25 is equal to ইয়াতে 25 থাকিল হল এটো 16 minus 9 হবনে লখাগু 25 ললে 16 minus 9 is equal কিমান হ'ব তলত থাকিব 25 আৰু ওপৰত থাকিব 7 সো রাইট সাইড লওতে আমাৰ ৰিজাল্টটো 7 by 25 ওলাইছে আৰু লেফট সাইড লওতে আমাৰ ৰিজাল্টটো কি ওলাইছিল 7 by 25 ওলাইছিল গতি আমি ক'ব পাৰো যেটো রাইট লেফট সাইডৰ যেটো মান সেই মানটো রাইট সাইডৰ মানৰ লগত মিলি গৈছে তা মানে আমাৰ এই যেটো উক্তি আছিল এটো সত্য আমাৰ মানে হবনে নহব পৰীক্ষা কৰিব দিছিল নহয় আমি পৰীক্ষা কৰি দেখিলো যে ই সঁচা হ'ব এটাকে আমি লাইনটো লাষ্টত লিখি দিব লাগিব যেহেতু লেফট সাইড ইজ ইকুয়াল টু রাইট সাইড সমান পাই গলো দুইটা মানে কি আছে না এটাকে এনেকে লিখি দিয়াটো উচিত 1 minus tan square a by 1 plus tan square a is equal to cos square a minus sin square a হৈছে না এটো হ'ব তোমাৰ আনসার তো এনেকে লিখিলে নম্বৰটো নিশ্চয় পাবা আশা কৰিছো তোমালোকে এই প্ৰশ্নটো
বুজি পাইছা আৰু যদি কিবা কাৰণত অলপ ককজাও লাগি আছে দুবাৰ তিনিবাৰ প্ৰেক্টিছ কৰিবা বা ভিডিঅ'টো দুবাৰ তিনিবাৰ ৰিপিট কৰি চাবা তেতিয়া নিশ্চয় বুজি পাবা তো ইয়াতে এৰিছোঁ আৰু পুনৰ এটা নতুন প্ৰশ্ন লৈ মই তোমালোকৰ ওচৰত আহি আছোঁ আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ